কি হ'ল মুখখন শুকাই একেবাৰে টেমিটোৰ দৰে হ'ল যে তোৰ ভয় লগা নাই নাই লগা কাৰণ সেইবোৰ আমাৰ তোৰ আৰু মোৰ নামত আছে জানো পাই মা গ'লনে নাই যাব ওলাইছে গ'লনে নাই নাজানো দেউতাই সেইবোৰলৈ গুৰুত্ব নিদিয়ে থকা নথকা একেই কথা জানো পাই মই কিন্তু একো ক'ব নোৱাৰোঁ এতিয়ালৈকে মই 2বাৰ নে 3বাৰ গ'লোৱেই বৰ ভয়াটোৰ ল'ৰা দেই তই বেলেগৰ ঘৰ নহয় নহয় আমাৰ নিজৰহে ঘৰ মোৰ কিন্তু অকণো ভয় লগা নাই কাৰণ আমি যি কৰিব গৈছোঁ তাত যুক্তি আৰু সত্যতা দুয়োটাই আছে মই এইবোৰ একো নাজানো আচ্ছা ৰাহুল তই কেনিবা ওলাই যাবি নেকি নাযাওঁ যাম নাযাওঁ ঐ কি হৈছে ইয়াৰ এবাৰ যাওঁ এবাৰ নাযাওঁ আচ্ছা শুনচোন যদি ওলাই যাওঁ আমাৰ END অফিচটো দেখিছ নহয় কোনপিনে কেলে কেইবাবাৰ মোৰ লগত গৈছোৱে দেখোন ক'লৈ কি অফিচ মই একো নাজানো ঐ তোৰ হৈছে কিয় ইয়াৰ কিবা টোপনি চোপনি ঘট নেকি শুন এই END অফিচত যে তোক এবাৰ বেয়াকৈ কৈছিলোঁ মনত পৰিছে খাটনীয়া নামৰ মানুহটোক চিঠি এখন দিব লাগে ময়ো ওলাই যাম কাম এটা আছে হয় নেকি হ'ব দে তই লৈ যাবি তেনেহ'লে আৰু আজি ঘৰত অকলে অকলে মই সম্ৰাট আৰু ন আৰু শুন মোৰ কাম কেইটামান আছে মই অফিচ ৰুমতে আছোঁ যাওঁতে লৈ যাবি দেই এইবোৰ কি আবুল তাবুল বকিলি হেৰি কৰোঁ মই আগতে গৈ ৰৈ থাকোঁগৈ নহ'লে মুখৰ পৰা কি ওলাই একো ঠিক নাই তই আহিবি মা দেউতা বোলে আজিয়ে দিল্লী লৈ যাব অঁ যাব বৰ বেয়া সময়ত যাবলৈ ওলালে তেখেতক এই সময়ত প্ৰয়োজন আছিল কিয় তোমাৰতো এতিয়া বহুত লগ তোৰ কথাৰ উদ্দেশ্য মই বুজি পাইছোঁ তোৰে ব্যৱহাৰ পাতিৰ বাবে সকলোৱে মোকেই দায়ী কৰিছে দেউতাৰেতো মোক অভিশাপেই দিছে দেউতাৰ পৰা আশীৰ্বাদ পাবলৈ দেউতাক তুমি দিছা কি মোকতো সৰুৰে পৰা দেউতাৰ পৰা বিচাৰিবলৈহে শিকালা ভালকৈ কথা পাতিবলৈও নিশিকালা কাৰণ তোক মই প্ৰেক্টিকেল হ'বলৈ শিকাইছিলোঁ ঠিকেই মই এতিয়া সেইবাবে প্ৰেক্টিকেল মোৰ কোনো আৱেগ নাই ৰাতি দেউতাই যেতিয়া মোৰ ওচৰৰ পৰা বিদায় লৈছিল তেতিয়া প্ৰথমবাৰৰ বাবে মোৰ বুকুত এটা বিষ অনুভৱ হৈছিল ইয়াৰ আগলৈকে দেউতাক কলৈ গৈছে কেনে আছে খাইছে নে নাই কি পিন্ধিছে এবাৰো চোৱা নাছিলোঁ কালি প্ৰথমবাৰৰ বাবে মই দেউতাক চাইছিলোঁ মানুহজন বহুত ক্ষীণালে নেকি অৱশ্যে আগৰে পৰা ক্ষীণ যদিও মই মন কৰা নাছিলোঁ মই তোক দেউতাৰৰ ফালে নাচাবলৈতো শিকোৱা নাছিলোঁ তুমি নিজেই গম পোৱা তুমি মোক কি শিকাইছিলা হ'ব দিয়া কালি যেতিয়া দেউতাই মোৰ মূৰত হাত বুলাই কৈছিল সুখী হোৱা ভালে থাকিবা কিবা দেৱতাৰ মন্ত্ৰ যেন লাগে তুমি চকু পানী নুটুকিবা নুশুৱাই আইক কৰা অপমানৰ প্ৰতিশোধ কেতিয়া লওঁ লাগি আছে মই কৰা কামটোৰ বাবে আয়ে কিয় কষ্ট পাব লাগে চোৱা ৰজনীগন্ধা আবেগেৰে কামবোৰ নকৰিবা বিবেকেৰেও চিন্তা কৰিবা সেইবাবেতো ধৈৰ্য ধৰি আছো
কি ক'ব আছে মোক কওক। আইক কিয় ক'ব লাগে? ধৈৰ্য ধৰা, মই কোৱা নাই জানো এয়া হতাশাৰ লক্ষণ। চোৱা, অহা শুক্ৰবাৰে কেছটো কোৰ্টত উঠিব যেতিয়া, এতিয়া আৰু একো নকৰিবা। আচ্ছা, আপুনি কলেজৰ ৰেজিগনেশ্যনটো উঠাই ল'বনে? নলওঁ। কিয়? তাৰমানে আপুনি সেই জুবি নামৰ সাধাৰণ ছোৱালীজনীক ভয় কৰিছে? মই ভয় নকৰোঁ, কেৱল মই জামেলাৰ মাজত সোমাব নিবিচাৰোঁ। তুমিতো জানাই সৰুৰে পৰা মই অকলে থাকি ভাল পাওঁ। তেতিয়াহ'লে মোৰ লগত কেনেকৈ থাকিব? অকলে মানে মোৰ অন্তৰখনক বাদ দি কোৱা নাই। বেমাৰটো কেতিয়াবাই হ'ল, বচাৰ আশা নাই বুলি মই জানোৱেই। এতিয়া ওচৰত থকা ডক্তৰজনেহে বচাব পাৰিবনে নাই। এনেই ইমান গহীন, এনেকৈ যে মুখত প্ৰেমৰ ভাষা ফুটিব কোনেও ক'বই নোৱাৰে। মইতো আজন্ম প্ৰেমিক। প্ৰেমৰ সম্পৰ্কে মোৰ এটা স্পষ্ট ধাৰণা আছে, কিন্তু কাৰো প্ৰেমত পৰা নাছিলোঁ। হ'ব দিয়া, যাওঁ। তুমিতো অৰিন্দমৰ তালৈ যাবা। কিয়? ঈৰ্ষা হৈছে নেকি? আগতে হৈছিল, এতিয়া নহয়। যাওঁ দিয়া। এই ইমান দেৰি কৰিছে যে, ধৰা পৰি যোৱা নাইতো? ইমান দেৰি লাগেনে? মাৰ চকু ধূলি মাৰি কেনেকৈ আহিছোঁ মইহে জানো। তইতো চব মোৰ মূৰৰ ওপৰত তুলি থৈ গুচি আহিলি। চব আনিলি? নাই অনা, মাৰ চেইনডাল থৈ আহিলোঁ। মায়ে যে কৈছিল দেউতাই হেনো নিজ পচন্দ মতে মাক সেইডাল বনাই দিছিল। সেইডাল কিয় থৈ আহিলি? প্ৰকৃততে দেউতাই মাক বিয়া কৰোৱাটো অপৰাধ আছিল। যদি দেউতাই মাক বিয়া নকৰালেহেঁতেন তেতিয়াহ'লে বায়ে ইমান কষ্ট নাপায়, আৰু আমিওতো জন্ম নহ'লো হয়। সেইটো হয়। মই যে মেট্ৰিক পাছ কৰাৰ পিছত দেউতাই এডাল চেইন বনাই দিছিলে, সেইডালো থৈ আহিলোঁ। চা প্ৰিন্সি, আমি বাৰ ওচৰত ঋণমুক্ত হ'ব বিচাৰোঁ, শুদ্ধ অন্তৰেৰে। লৈও থৈ আহিলোঁ। সকলোবোৰ দি দিলেচোন একোৱেই নাথাকিব। কিন্তু অন্তৰখনেতো শান্তি পাব। মোৰ এই আঙুঠিটোও তোক দিছোঁ, আৰু তোৰ এই ফুলিযোৰ দে। ধেত বুৰ্বক, এইটো সোণৰ নেকি? মোৰ যিখিনি আছে ইয়াত দিছোঁৱেই, দে। কিন্তু বাক এতিয়া এই বস্তুখিনি দিম নে বিক্ৰী কৰি পইচাখিনি দিম? আৰু পইচানো পাম কিমান? কিবা এটা কৰিম দে, এতিয়া বলচোন ইয়াৰ পৰা। আহা। আহা আহা, মই তোমাৰ কথাই ভাবি আছিলোঁ। মই কেইদিন আহিবলৈ সময় পোৱা নাই। অহা 28 তাৰিখে APSCৰ ভাইবা পৰিছে। অলপ প্ৰিপেৰেশ্যন কৰি আছিলোঁ। চিলেক্টটো নহয়েই, তথাপি লাজ পাবলগীয়া নহয় সেইটোৰ কাৰণে। আৰে কিয় নোৱাৰিবা, পাৰিবা পাৰিবা। অহা শুকুৰবাৰে মই থাকিব লাগিব নেকি? থাকিব লাগিব। সেইদিনা কেছটো কোৰ্টত প্ৰথম উঠিব, প্ৰথম শুনানি হ'ব, তাৰপিছতহে আগবাঢ়িব। এনেকৈতো বহুত দিন লাগিব। যিজনৰ কোৰ্টত কেছটো উঠিব তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। হা, বাৰু। ঝৰ্ণা দত্তই বিকাশ বৰুৱা নামৰ এজন উকিলক হায়াৰ কৰিছে, এক্সপিৰিয়েঞ্চ থকা উকিল। অৱশ্যে সুমন্ত চৌধুৰীয়ে এতিয়ালৈকে উকিল লোৱা নাই। ল'ৰা ছোৱালী দুটা আহিছিল, সুধিছিল যদি কেছটোত হাৰে দেউতাকৰ কি শাস্তি হ'ব। এনেকুৱা কেছ বা ঘটনাত মূল অপৰাধীতকৈ কাষত থকা মানুহবোৰে বেছি কষ্ট পায়। ঠিকেই, বেয়াই লাগে জানা। মদ খাই গিৰিয়েকে অত্যাচাৰ কৰোঁতে ঘৈণীয়েকে বাধা দিবলৈ যাওঁতেই কেনেবাকৈ গিৰিয়েকৰ মৃত্যু হ'ল। মানুহজনীক পুলিচে এৰেষ্ট কৰিলে। সমস্যাটো হ'ল ল'ৰা ছোৱালী দুটাক লৈ। 8 বছৰীয়া আৰু 5 বছৰীয়া ল'ৰা ছোৱালী দুটাক কোনেও লগত নাৰাখে। শেষত আমাৰ অনাথ আশ্ৰমত থৈ আহিলগৈ। গতিকে ওচৰ পাজৰৰ মানুহবোৰৰ গাত চুবই। তাকেই, যিবোৰ মানুহ ঘটনাটোৰ লগত জড়িত নহয় সেইবোৰ মানুহে কষ্ট পালে বেয়া লাগে। বিষাক্ত সাপ এটা খেদিবলৈ যাওঁতে সাপটোৰ আশে পাশে থকা পৰুৱা বা অন্য প্ৰাণীৰ কথা ভাবিলে সাপটো কেতিয়াও খেদিব নোৱাৰিবা। শুনা, কোৰ্টত প্ৰথমে তোমাৰ কথাখিনি লিপিবদ্ধ হ'ব, গতিকে অলপ সাৱধান হ'বা। হেল্ল',
শুনিছেনে? দৰ্জা ঘৰ খুলি এনেকে কলো গ'ল মানুহজন। অফিচৰ কাম কৰি থাকিলে একোকে গম নাপায়। দুৱাৰ খিৰিকী খুলি মানুহটো যে কি কৰি থাকে নহয়। কাপোৰ চাপোৰবোৰ যেনেকে তেনেকে থৈছে, ইমান খেলি মেলি কিয় হৈছে? আৰে আৰে কি হ'ল? বস্তুবোৰ ক'ত গ'ল? হেৰি হেৰি শুনিছেনে? ইমান খেলি মেলি কেনেকে হ'ল আলমাৰিটো? হেৰি শুনিছেনে? এৰা কি হ'ল হে? কিয় এনেকৈ চিঞৰি আছা? মোৰ অৰ্নামেণ্টছ বক্সবোৰ দেখোন নাই। হে? ইয়াতেতো থৈ গৈছিলো মই। থৈছিলা যদি ইয়াতে থাকিব আৰু ক'লৈ যাব? নাই, আপুনিও ঘৰৰ দুৱাৰ খুলি ভিতৰত কাম কৰি থকা নাই জানো? কাণ্ডজ্ঞ নহয়। দেৰি দৰ্জা জপাই থোৱা আছে আৰু দিনতনো আমি কোনদিনা হুক মাৰোঁ হে? তেতিয়াহ'লে গ'ল কলৈ? মই কেনেকৈ জানিম এতিয়া? ইহঁত দুটা তুমি থাকোঁতে ওলাই গ'ল, আটাইতকৈ লাষ্টত তুমিহে ওলাই গৈছা। গোটেই অৰ্নামেণ্টছখিনি ইয়াতে আছিল। নাই কমেও ২০-২৫ তোলা সোণ। মই ৰাহুল আৰু প্ৰিন্সিৰ বিয়াৰ কাৰণে সাজি থৈছিলো। সকলোবোৰ চোৰে লৈ গ'ল। এইবোৰ চব আপোনাৰ কাৰণে হৈছে। এতিয়া ইমান ভিতৰৰ পৰা কেনেকৈ নিব হে? ৰ'বাচোন ৰ'বা, ধৈৰ্য ধৰা, ইহঁত দুটাক আহিবলৈ দিয়া। চুৰ কৰিছে। এই কেনেকৈ চুৰ কৰিব হে? চাবিটো দেখোন অনবৰতে মাদল নিচিনাকৈ লৈ ফুৰা। মই ক'ত থওঁ নিশ্চয় গম পায়। কোনোবাই খবৰ দিছে চুৰ কৰিছে। আপোনাৰ সেইজনী ছোৱালী আহিছিল নহয়, দুবাৰকে আহি গ'ল। আপুনিয়ে চাগে সুবিধা কৰি দিছে। তোমাৰ মোৰটো মানে গোটেই জীৱনটো এইটো কথা কৈ কৈ একদম বৰবাদ কৰি দিলা। অসাৱধান। মোৰ গোটেই সোণৰ গহনাখিনি গ'ল। মই ইমান কষ্টকে সাজি থৈছিলো সিহঁতৰ বিয়াৰ কাৰণে। গোটেইখিনি গ'ল। মই কি কৰো এতিয়া? তোমাৰ দেউতা কেইদিনমানৰ কাৰণেহে যাব, ইয়াত ইমান দুখ কৰিব লগা কি আছে? কাৰণ বিনা স্বাৰ্থত মানুহক ভাল পাব পৰা এজন মানুহ, যাক মই দেউতা বুলি মাতিছিলোঁ, কিন্তু দেউতা হিচাপে থাকিব লগা গুৰুত্ব কেতিয়াও দিয়া নাছিলোঁ। আজি অনুভৱ কৰিছোঁ। অলপ সময় পাছতে তেওঁৰ ফ্লাইট আছে। যাবৰ সময়ত মাত এষাৰ নিদিয়া নেকি? সাহস হোৱা নাই। আচলতে দেউতা পলাইছে আমাৰ এই ঘটনাবোৰৰ পিছত হ'ব লগা ফলাফলৰ বাবে। দেউতা আঁতৰি থাকিব খুজিছে। তুমি কেনেকৈ জানিলা? সিমানখিনি বুজা শক্তি মোৰ আছে। মই দেউতাক কি বুলি ভাবিছিলোঁ মই ক'ব নোৱাৰোঁ, কিন্তু দেউতাৰ বাবে মই সৰ্বস্ব আছিলোঁ। দেউতাই প্ৰায়ে কৈছিল, তোৰ পৰাই জীৱনটো আৰম্ভ হৈছে আৰু তোৰ মাজতেই শেষ হৈছে। মাৰ তীব্ৰ বাক্যবাণে যেতিয়া দেউতাক থকা সৰকা কৰিছিল, দেউতাই মোৰ মুখলৈ চাইছিল। মই একেবাৰে বুজা নাই। এই সময়ত তুমি দেউতাক এয়াৰপৰ্টত এবাৰ বিদায় দিবলৈ নোযোৱা কিয়? কাৰণ মই দুৰ্বল হ'বলৈ খোজা নাই। মাৰ দৰে দেউতাও যদি কৈ দিয়ে এইবোৰ বাদ দে বুলি। কিনো যদিহেঁতেনবোৰ লগাই আছা? বোলা দেউতাক মাত এষাৰ দিবাগৈ, দেউতাইও ভাল পাব। আৰে তোমাৰ কাষলৈ ঘূৰি আহিবলৈ দেউতাক এইকণ সুবিধাটো দিয়া। আহা বোলা। তহঁতৰ বাবে বৰ কষ্টৰে সাজিছিলোঁ। যেতিয়াই পইচা পাইছিলোঁ এপদ দুপদকৈ গহনা গঢ়াইছিলোঁ। এইবোৰ মোৰ বাবে নাছিল নহয়, তহঁতৰ বাবে আছিল। এতিয়া ইয়াত এনেকৈ চিঞৰ বাখৰ কৰি থাকি কি লাভ? পুলিচক জনোৱা ভাল হ'ব বুজিছ।
মই তাকেইতো কৈছোঁ। ৰ'বাচোন, প্ৰিন্সে চাবলৈ গৈছে নহয়, কোনেনো নিব? মই দেখোন সকলোতে বিচাৰিলোঁ, আলমাৰী লকাৰ সকলো চেডেলি ভেডেলি কৰিলোঁ, কিবা এটা নোহোৱা হ'লেও বেলেগ কথা। এইবোৰ দেখোন তাতে আছিলে। এইবোৰ ক'ত আছিল? মই দেখোন নাই পোৱা। হেইয়া তুমি পাহৰিছা চাগে, কাপোৰৰ জাপৰ মাজত থৈ দিছিলা। এদিন মই কিবা বিচাৰি থাকোঁতে তাত দেখা মনত আছিল। এই ৰ, মই নিজে চাইছোঁ তাত নাইতো। আৰে তাতে আছিলে। চোৰে যদি অলংকাৰখিনি নিলেহেঁতেন, তাত থকা পইচাখিনিওতো নিলেহেঁতেন। অঁ ৰাইট, চোৰে আৰু আমাৰ মানে আমাৰ অলংকাৰবোৰ চুৰ কৰি পইচা নিনিয়াকৈ থাকিব নেকি? তাকেতো চোৰেতো এটা পইচাটো হাত দিয়া নাই।